প্ৰিয় দৰ্শক, আপুনি জানেনে যে আপোনাৰ শৰীৰত এনে এটা অংগ আছে যি 90% নষ্ট নোহোৱালৈকে আপোনাক কোনো ধৰণৰ বিষ, কোনো অসুবিধা বা কোনো সংকেতেই নিদিয়ে। সেই অংগটো হ'ল আপোনাৰ কিডনী। আপুনি জানি আচৰিত হ'ব যে কোনো লেবত নোযোৱাকৈ, এটকাও খৰচ নকৰাকৈ মাত্ৰ 6 মিনিটতে আপুনি এতিয়াই জানিব পাৰে আপোনাৰ কিডনী বিপদত আছে নে সুৰক্ষিত আছে। প্ৰিয় দৰ্শক, কিডনী ডেমেজ হয় নিঃশব্দে। সেইকাৰণে ইয়াক নিঃশব্দ হত্যাকাৰী বা চাইলেণ্ট কিলাৰ বোলা হয়। কাৰণ যেতিয়ালৈকে পিঠিৰ বিষ, বমি আদি লক্ষণ দেখা যায়, তেতিয়ালৈকে প্ৰায়ে 70%ৰো অধিক কিডনী নষ্ট হৈ যায়। আৰু সেই পৰ্যায়ত সমাধান হিচাপে মাত্ৰ ডায়েলাইচিছ বা কিডনী ট্ৰান্সপ্লাণ্টহে থাকি যায়। কিন্তু ভয় নকৰিব, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক 6টা বৈজ্ঞানিক ঘৰুৱা পৰীক্ষাৰ বিষয়ে ক'ম। এইবোৰ সেই পৰীক্ষা যিবোৰ নেফ্ৰলজিষ্ট অৰ্থাৎ কিডনীৰ ডাক্তৰে আৰম্ভণিৰ পৰীক্ষা হিচাপে ব্যৱহাৰ কৰে। আমি আপোনাৰ শৰীৰৰ 6টা ভিন্ন সংকেত পৰীক্ষা কৰিম। যদি আপুনি এই সকলো পৰীক্ষাত উত্তীৰ্ণ হয়, তেন্তে আপোনাৰ কিডনী সুস্থ থকাৰ সম্ভাৱনা বহুত বেছি। কিন্তু যদি আপুনি এটা পৰীক্ষাটো ব্যৰ্থ হয়, তেন্তে সেয়া এটা আগতীয়া সতৰ্কবাণী বা ৱাৰ্ণিং এলাৰ্ম হ'ব পাৰে। তেন্তে আহক পলম নকৰি আৰম্ভ কৰোঁ আপোনাৰ 6 মিনিটৰ স্বাস্থ্য পৰীক্ষা। টেষ্ট আৰম্ভ কৰাৰ আগতে এটা গুৰুত্বপূৰ্ণ কথা, কিডনীত সাধাৰণতে তেতিয়ালৈকে বিষ নহয় যেতিয়ালৈকে তাত পাথৰ বা ষ্টোন বা সংক্ৰমণ বা ইনফেকশ্যন নহয়। কিডনীত বহুত ৰিজাৰ্ভ শক্তি থাকে, অৰ্থাৎ সঞ্চিত শক্তি থাকে। আমাৰ কিডনীত লাখ লাখ নেফ্ৰন থাকে। যদি তাৰ আধাও নষ্ট হৈ যায়, তেতিয়াও বাকী থকা নেফ্ৰনবোৰে দুগুণে কাম কৰি সমতা বজাই ৰাখে। চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক কম্পেনচেটৰী হাইপাৰ ফিল্ট্ৰেশ্যন বোলা হয়। সেইকাৰণে শেষৰ 15-20% থকালৈকে শৰীৰে সহজে হাৰ নামানে। এইকাৰণে এই ঘৰুৱা পৰীক্ষাবোৰ আপোনাৰ বাবে একেবাৰে জীৱন ৰক্ষাকাৰী বা লাইফ ছেভাৰ হিচাপে প্ৰমাণিত হ'ব পাৰে। প্ৰথম টেষ্টটো হৈছে পিটিং টেষ্ট। এই টেষ্টটো কৰিবলৈ আপোনাৰ কলা ফুলৰ হাড়ৰ ওপৰত বা ভৰিৰ পতাৰ ওপৰত বুঢ়া আঙুলিৰে 10 ছেকেণ্ড ধৰি জোৰেৰে চাপ দিয়ক। আঙুলিটো উঠোৱাৰ পিছত যদি তাত এটা গাঁত সৃষ্টি হয় আৰু সেই গাঁতটো যদি লগে লগে আগৰ দৰে স্বাভাৱিক অৱস্থালৈ উভতি নাহে, তেন্তে তাক পিটিং এডিমা বুলি কোৱা হয়। যেতিয়া কিডনীয়ে ছডিয়াম আৰু পানী ঠিককৈ ফিল্টাৰ কৰিব নোৱাৰে, তেতিয়া সেয়া গুৰুত্বাকৰ্ষণৰ কাৰণে আপোনাৰ ভৰিত জমা হ'বলৈ আৰম্ভ কৰে। যদি পুৱা উঠাৰ সময়ত আপোনাৰ চকুৰ তলত ফুলা দেখা যায়, তেন্তে ইও এক ডাঙৰ সংকেত হ'ব পাৰে। দ্বিতীয়টো টেষ্ট, ফেন বা বুৰবুৰণিৰ পৰীক্ষা বা ফোম টেষ্ট। আপুনি লক্ষ্য কৰক যে আপোনাৰ প্ৰস্ৰাৱত চাবোনৰ ফেনৰ দৰে ডাঠ আৰু বগা ফেন বা বুৰবুৰণিৰ সৃষ্টি হয় নেকি, যি ফ্লাছ কৰাৰ পিছতো সহজে নাযায়। ইয়াক চিকিৎসা বিজ্ঞানৰ ভাষাত প্ৰটিনিউৰিয়া বুলি কোৱা হয়। এটা সুস্থ কিডনী চালনীৰ দৰে কাম কৰে। ই ৰক্তৰ পৰা অপদ্ৰব্য বাহিৰ কৰে, কিন্তু প্ৰটিন ধৰি ৰাখে। কিন্তু যদি কিডনীৰ এই চালনীৰ ছিদ্ৰবোৰ ডাঙৰ হৈ যায়, তেতিয়া প্ৰটিন বাহিৰলৈ ওলাই যায়, যাৰ ফলত প্ৰস্ৰাৱত ফেন দেখা যায়। তৃতীয়টো টেষ্ট, নক্টুৰিয়া। আপোনাৰ বাৰু এনে হয় নেকি যে ৰাতি শুই থকাৰ পিছত দুবাৰ বা তাৰো বেছি প্ৰস্ৰাৱ কৰিবলৈ উঠিবলগীয়া হয়? মন কৰিব যে ইয়াত আমি ৰাতিৰ আহাৰৰ পিছত বহুত পানী খোৱাৰ কথা কোৱা নাই। যদি স্বাভাৱিক অৱস্থাতো আপোনাৰ টোপনি বাৰে বাৰে প্ৰস্ৰাৱৰ কাৰণে ভাঙি যায়, তেন্তে সেয়া বিপদৰ সংকেত হ'ব পাৰে। সাধাৰণতে ৰাতি আমাৰ কিডনীয়ে প্ৰস্ৰাৱ ঘন কৰে, কনচেনট্ৰেট কৰে, যাতে আমি শান্তিতে শুব পাৰোঁ। কিন্তু যেতিয়া কিডনী ক্ষতিগ্ৰস্ত হয়, তেতিয়া ই প্ৰস্ৰাৱ ঘন কৰাৰ ক্ষমতা হেৰুৱাই পেলায়। ফলত শৰীৰে ৰাতিও বাৰে বাৰে পানী বাহিৰ কৰিবলৈ বাধ্য হয়। চতুৰ্থটো টেষ্ট, ৰং আৰু ক্লান্তিৰ টেষ্ট, কালাৰ ফেটিগ টেষ্ট। এই টেষ্টটো কৰিবলৈ আপুনি আইনাৰ আগত থিয় হওক আৰু চকুৰ তলৰ ফালটো অলপ তললৈ টানক আৰু লক্ষ্য কৰক সেয়া গভীৰ গোলাপী ৰঙৰ সলনি বগা বা হালধীয়া দেখা গৈছে নেকি। আপোনাৰ জিভা আৰু হাতৰ তলুৱা হালধীয়া হৈ পৰিছে নেকি। আপুনি কোনো বিশেষ কাম নকৰাকৈয়ে বহুত ক্লান্ত অনুভৱ কৰিছে নেকি। আমাৰ কিডনীয়ে এটা গুৰুত্বপূৰ্ণ হৰম'ন তৈয়াৰ কৰে, যাৰ নাম হৈছে এৰিথ্ৰোপয়েটিন। এই হৰম'নে হাড়ৰ মজ্জাক লাল ৰক্তকণিকা তৈয়াৰ কৰিবলৈ সংকেত দিয়ে। যেতিয়া কিডনী অসুস্থ হয়, তেতিয়া এই এৰিথ্ৰোপয়েটিন কম উৎপন্ন হয়,
ফলত ৰক্তৰ অভাৱ হয়, এনিমিয়া হয়। ইয়াক চিকিৎসা বিজ্ঞানৰ ভাষাত ৰেনেল এনিমিয়া বুলি কোৱা হয়। পঞ্চমটো টেষ্ট, শ্বাসৰ গোন্ধ বা উশাহ নিশাহত ওলোৱা গোন্ধ। যদি আপোনাৰ শ্বাসৰ পৰা এমনিয়া বা প্ৰস্ৰাৱৰ দৰে গোন্ধ আহে বা মুখৰ সোৱাদ সদায় ধাতুৰ দৰে তিতা লাগে, তেন্তে সতৰ্ক হওক। যেতিয়া ৰক্তত ইউৰিয়াৰ পৰিমাণ বাঢ়ি যায়, তেতিয়া লালত থকা বেক্টেৰিয়াই তাক এমনিয়ালৈ পৰিৱৰ্তন কৰে। ইয়াৰ ফলত আপোনাৰ ভোক কমি যায় আৰু খাবলৈ অনীহা জন্মে। শেষৰটো টেষ্ট হৈছে নখ পৰীক্ষা, নেইল টেষ্ট। নিজৰ নখবোৰ ভালদৰে চাওক। যদি আপোনাৰ নখৰ তলৰ আধা অংশ বগা হয় আৰু ওপৰৰ আধা অংশ বাদামী বা গোলাপী ৰঙৰ হয়, তেন্তে ইয়াক লিঞ্চেছ নেইলছ বুলি কোৱা হয়। ই ক্ৰনিক কিডনী ডিজিজ অৰ্থাৎ CKDৰ এটা অত্যন্ত সঠিক আৰু বৈজ্ঞানিক সংকেত বুলি ধৰা হয়। প্ৰিয় দৰ্শক, এতিয়া সৰ্বাধিক গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যদি আপুনি এই ভিডিঅ'টোত কোৱা 6টা টেষ্টৰ ভিতৰত এটা বা তাতকৈ বেছি টেষ্টত ব্যৰ্থ হৈছে, তেন্তে ইয়াৰ অৰ্থ এইটো একেবাৰে নহয় যে আপোনাৰ কিডনী কাইলৈলৈকে ফেইল হ'ব। ইয়াৰ অৰ্থ হ'ল আপোনাৰ কিডনীয়ে আপোনালোকক এটা SOS সংকেত পঠিয়াই আছে, অৰ্থাৎ সাম্ভাৱ্য পৰীক্ষা আপুনি কৰিব পাৰে। এতিয়া ভয় কৰাৰ কোনো প্ৰয়োজন নাই। তাৰ সলনি আপুনি বৈজ্ঞানিকভাৱে সঠিক পদক্ষেপ ল'ব লাগিব। এতিয়া লৈ আহিছোঁ আপোনাৰ কিডনী ৰিকভাৰী কৰাৰ বাবে 3টা অতি গুৰুত্বপূৰ্ণ পৰীক্ষা। প্ৰথম টেষ্টটো হৈছে ক্লিনিকেল নিশ্চিতকৰণ, অৰ্থাৎ ক্লিনিকেল কনফাৰ্মেশ্যন। ঘৰুৱা টেষ্টবোৰ মাত্ৰ এটা ইংগিতহে, চূড়ান্ত সিদ্ধান্ত দিব লেবৰ ৰিপৰ্টে। সেয়ে কাইলৈকে কোনো ভাল পেথলজি লেবলৈ গৈ এই টেষ্টবোৰ কৰাওক। প্ৰথম টেষ্টটো হৈছে EGFR, এষ্টিমেটেড গ্ল'মেৰুলাৰ ফিল্ট্ৰেশ্যন ৰেট। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ টেষ্ট। ই দেখুৱাই আপোনাৰ কিডনী কিমান শতাংশ কাম কৰি আছে। 90ৰ ওপৰত স্বাভাৱিক, 60ৰ তলত কিডনী ৰোগৰ আৰম্ভণি আৰু 15ৰ তলত কিডনী ফেইলিয়াৰৰ সংকেত। দ্বিতীয়টো টেষ্ট হৈছে UACR, ইউৰিন এলবুমিন টু ক্ৰিয়েটিনাইন ৰেচিঅ'। এই টেষ্টটো ফেন টেষ্টৰ উন্নত সংস্কৰণ। ই প্ৰস্ৰাৱত থকা প্ৰটিনৰ অতি সূক্ষ্ম পৰিমাণত ধৰা পেলায়, যিটো সাধাৰণ প্ৰস্ৰাৱ পৰীক্ষাই ধৰা পেলাব নোৱাৰে। তৃতীয় টেষ্টটো হৈছে KFT, কিডনী ফাংচন টেষ্ট। ইয়াত চেৰাম, ক্ৰিয়েটিনাইন আৰু ব্লাড ইউৰিয়া নাইট্ৰজেন পৰীক্ষা কৰা হয়। মনত ৰাখিব, ক্ৰিয়েটিনাইন তেতিয়াহে বাঢ়ে যেতিয়া প্ৰায় 50% কিডনী ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈ যায়। সেয়ে কেৱল এইটোৰ ওপৰত নিৰ্ভৰ নকৰিব, EGFR নিশ্চিতভাৱে পৰীক্ষা কৰিব লাগিব। চতুৰ্থতে আল্ট্ৰাছাউণ্ড বা KUB। এই পৰীক্ষাৰে গম পোৱা যায় যে কিডনীৰ আকাৰ সৰু হৈ গৈছে নেকি বা তাত পাথৰ বা চিষ্ট আছে নেকি। কিডনীৰ শত্ৰুবোৰ আপুনি এতিয়াই শেষ কৰক। ডাক্তৰৰ ওচৰলৈ যোৱাৰ আগতেই এইকেইটা পৰীক্ষাই আপোনাৰ কিডনীৰ আয়ুস বৃদ্ধি কৰিব পাৰে। পেইন কিলাৰ ঔষধ সেৱন কৰা বন্ধ কৰক। যদি আপুনি মূৰৰ বিষ বা দেহৰ বিষৰ বাবে চিন্তা নকৰাকৈ পেইন কিলাৰ খায়, তেন্তে এতিয়াই বন্ধ কৰক। এই ঔষধবোৰে কিডনীৰ নেফ্ৰনবোৰক বৰকৈ ক্ষতি কৰে। ঔষধ সদায় ডাক্তৰৰ পৰামৰ্শ মানিহে লওক। নিমখ নিয়ন্ত্ৰণ কৰক। কিডনীৰ মুখ্য কাম হৈছে অতিৰিক্ত ছডিয়াম বাহিৰ কৰা। অসুস্থ কিডনীৰ ওপৰত চাপ কমাবলৈ অতিৰিক্ত নিমখ যোগ কৰা বন্ধ কৰক। লগতে প্ৰচেছ ফুড যেনে চিপছ, নামকিন, আচাৰ আদিৰ পৰা আঁতৰি থাকক। ব্লাড প্ৰেছাৰ আৰু ছুগাৰ নিয়ন্ত্ৰণ কৰক। বিশ্বৰ প্ৰায় 70% কিডনী ফেইলিয়াৰৰ মুখ্য কাৰণ হৈছে ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ। যদি আপোনাৰ ব্লাড প্ৰেছাৰ 130/80ৰ ওপৰত থাকে, তেন্তে আপোনাৰ কিডনী প্ৰতি ছেকেণ্ডত বিপদত পৰিব পাৰে। ডাক্তৰৰ পৰামৰ্শ মতে আহাৰ নিৰ্ধাৰণ কৰক। প্ৰটিনৰ সমতা বজাই ৰাখক। যদি প্ৰস্ৰাৱত প্ৰটিন ওলাই গৈ আছে, তেন্তে অত্যধিক হাই প্ৰটিন ডায়েট কিডনীৰ ওপৰত বেছি চাপ দিব পাৰে। পানীৰ সঠিক ব্যৱহাৰ কৰক। যদি শৰীৰ ফুলি আছে বা থাকে, তেন্তে অত্যধিক পানী খোৱাও সমস্যাজনক হ'ব পাৰে। সেয়ে ডাক্তৰৰ পৰা জানক যে আপোনাৰ বাবে দিনটোত কিমান পানী লাগিব। এতিয়া এটা ডাঙৰ প্ৰশ্ন, ক্ষতিগ্ৰস্ত কিডনী পুনৰ আগৰ দৰে সুস্থ হ'ব পাৰেনে? যদি ক্ষতি হঠাতে বা একিউট হৈছে, তেন্তে বহু সময়ত সেয়া সম্পূৰ্ণভাৱে ঠিক হ'ব পাৰে। কিন্তু যদি ক্ষতি দীৰ্ঘদিন ধৰি অৰ্থাৎ ক্ৰনিক হিচাপে চলি আছে, তেন্তে তাক সম্পূৰ্ণভাৱে আগৰ অৱস্থালৈ ঘূৰাই নিয়া কঠিন। কিন্তু ভাল খবৰ এইটো যে সঠিক সময়ত ধৰা পেলালে বাকী থকা অংশটো গোটেই জীৱন সুৰক্ষিত ৰাখিব পাৰি। ইয়াৰ ফলত আপুনি ডায়েলাইচিছ বা ট্ৰান্সপ্লাণ্টৰ দৰে অৱস্থা আহিবলৈ নিদিয়াকৈ নিজকে সুৰক্ষিত ৰাখিব পাৰে। গতিকে কাইলৈ অপেক্ষা নকৰিব,
আপোনাৰ শৰীৰে দিয়া এই সংকেতবোৰ আজিয়ে চিনাক্ত কৰক। আপোনাৰ কিডনী আপোনাৰ নীৰৱ নায়ক, চাইলেণ্ট হিৰো। ইয়াক গুৰুত্ব দিয়ক। যদি আজিৰ এই তথ্যৰ পৰা আপুনি কিছু নতুন শিকিব পাৰিছে, তেন্তে এই ভিডিঅ'টো বন্ধু আৰু পৰিয়ালৰ সৈতে নিশ্চয় শ্বেয়াৰ কৰক। সম্ভৱতঃ আপোনাৰ এটা শ্বেয়াৰে কাৰোবাৰ জীৱন বচাব পাৰে। সতৰ্ক থাকক, সুস্থ চিন্তা কৰক। ধন্যবাদ।